নমস্কাৰ, মোৰ নাম উন্মেকুলকুমাৰ। মই 10মান শ্ৰেণীৰ ছাত্ৰী। থিম জেছমিন, টাইটেল অফ আইডিয়া। গ্ৰাম্য পথৰ উন্নয়ন। গ্ৰাম্য পথৰ উন্নয়নৰ বাবে আমি কি ব্যৱস্থা হাতত ল'ব লাগে? গাঁও অঞ্চলৰ ৰাস্তাৰ প্ৰধান সমস্যাবোৰ হ'ল জৰাজীৰ্ণ পথ আৰু অত্যাধিক বানপানীৰ সমস্যা আৰু দুৰ্ঘটনাৰ প্ৰৱণতা। এই সমস্যাসমূহৰ বাবে গাঁও অঞ্চলৰ ৰোগীৰ চিকিৎসাকৈ নিয়াত বহুত অসুবিধা হয়, যাৰ ফলতে মানুহে খোজ কঢ়াত এঠাইৰ পৰা আন ঠাইলৈ যোৱাত অসুবিধা হয়, যান বাহন চলাচল কৰাত অসুবিধা হয়। কজেছ অফ দ্য প্ৰব্লেম। গ্ৰাম্য অঞ্চলৰ ৰাস্তাৰ সমস্যাৰ প্ৰধান কাৰণসমূহ যে চৰকাৰৰ অৱহেলা, ৰাইজৰো অৱহেলা। চৰকাৰে ৰাস্তাৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা হাতত নলয় আৰু গৰাখহনীয়া আৰু অত্যাধিক বানপানীৰ সমস্যা। ইফেক্টছ অফ প্ৰব্লেম যে সমস্যাৰ প্ৰভাৱ। এই সমস্যাৰ ফলত আমাৰ ৰাস্তাত কি প্ৰভাৱ পৰে? বহু গাঁৱৰ পথবোৰৰ অৱস্থা অত্যন্ত বেয়া, যাৰ ফলত গাড়ী চলাচল কৰাটো অসুবিধা হয়। পথৰ বেয়া অৱস্থাৰ বাবে যাতায়াত ব্যৱস্থাৰ অসুবিধা হয়, আনকি জৰুৰী সেৱাৰ বাবে এম্বুলেন্সে সহজে লাভ নকৰে। পথত থকা গাঁওবোৰৰ বাবে সঘনাই দুৰ্ঘটনা হোৱা দেখা যায় আৰু পথচাৰীৰ বাবে বিপদো সৃষ্টি হয়, যাৰ ফলতে মানুহৰ ইঠাইৰ পৰা আন ঠাইলৈ যোৱাতো বহুতো প্ৰভাৱ পৰে। আৰু এই প্ৰভাৱৰ পৰা কেনেদৰে আমি সমস্যাৰ সমাধান উলিয়াব লাগে? গাঁও অঞ্চলৰ সমস্যা সমাধানৰ বাবে চৰকাৰৰ বিভিন্ন পঞ্চায়ত আৰু স্থানীয় ৰাইজে মিলি এই ৰাস্তাসমূহ আমি ভালদৰে ঠিক কৰি ল'ব লাগে। এই পথ নিৰ্মাণ আৰু মেৰামতিৰ বাবে স্থানীয় ৰাইজৰ স্বেচ্ছামূলক শ্ৰম আৰু দান বৰঙণি আগবঢ়াই সকলো ৰাইজে মিলি চৰকাৰে মিলি এই পথসমূহ মেৰামতি কৰিব লাগে, যাতে সকলো গাঁৱৰ মানুহে ঠাইৰ পৰা আন ঠাইলৈ যোৱাত সুবিধা হয়। আৰু সকলো ৰাইজে মিলি